এটা অকণমান পিছলৈ যাওঁ অকণমান এইটো পিছত AIDFৰ লগত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা নহয়, এইটোতো আপোনাৰ সকলোৱে জনা কথা। বিজেপি এটা সাম্প্ৰদায়িক দল আৰু সেই সাম্প্ৰদায়িক দলটোক উৎখাত কৰিবৰ কাৰণে আন এটা সাম্প্ৰদায়িক দলক আমি ল'ব নোৱাৰোঁ। AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল আৰু বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল। গতিকে এই দুইটা দলক আঁতৰাই ৰাখিলেহে আমি অসমত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পাৰিম। গতিকে AIDFক নোলোৱা কথাটো গৌৰৱ গগৈয়ে যি বক্তব্য দাঙি ধৰিছে তাত আমাৰ 100% সমৰ্থন আছে। মই এই ক্ষেত্ৰত গৌৰৱ গগৈৰ লগত 100% সমৰ্থনত আছোঁ। কিন্তু তেখেতে কৈছে যে 100+। মই আচলতে এতিয়া বিতৰ্কিত কথা একো ক'ব নোখোজোঁ। যদি এলায়েন্সটো কাৰ্যকৰীভাৱে হ'ব লাগে তেতিয়াহ'লে গৌৰৱ গগৈ নিজে কৈছিলে যে চিট বিতৰণ আমি টিভিত কৰিলে নহ'ব, বাতৰি কাগজত কৰিলে নহ'ব, আমি চিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। মই সেইকাৰণে যিসকলে সঁচাকেই বিৰোধী দল হিচাপে বিজেপিক এইবাৰ পৰাভূত কৰাটো বিচাৰে সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাম যে যেনেকৈ আপোনালোকে সকলোৱে কয় যে অখিল গগৈয়ে মনে মনে থাকিব লাগে, বহুতে কয় মোক যে আপুনি বেছি কথা নক'ব, মনে মনে থাকক, তেনেকৈ আটাইবিলাকে আমি সংযমী হৈ থকা উচিত। আমি এনেকুৱা কোনো কথা ক'ব নালাগে যি কথাই আমাৰ মনত ইটোৱে সিটোক দুখ দিব পাৰে। সেইটো আপুনি গৌৰৱ গগৈয়ে সেইকাৰণে মই আহ্বান জনাব খুজিছোঁ সকলোকে আহ্বান জনাব খুজিছোঁ যে আমি কোনেও টিভিৰ সন্মুখত আসন বিতৰণ কৰিব নালাগে। আমি আসন বিতৰণ কৰিম সকলোৰে মাজত আলোচনাৰ মাধ্যমেৰে, গণতান্ত্ৰিক মাধ্যমেৰে, সকলোৰে মাজত আলোচনা বিলোচনা সাপেক্ষে ইজনে সিজনৰ প্ৰতি সন্মান আৰু ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি আসন বিতৰণ কৰিম। মই সেইকাৰণে সকলোকে সংযমী হৈ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। একদম অবজেক্টিভ আপোনাৰ